নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ এই চেনেলটোৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে বাবে খুবেই এবাৰ জৰুৰী সম্পূৰ্ণকৈ চোৱাটো। আপুনি হয়তো নাজানে, সোমবাৰৰ দিনটোত যদি আপুনি বগা কাপোৰ পিন্ধিব পাৰে, তেতিয়া আপুনি বহুতো সুফল পাব পাৰিব। আপুনি বগা কাপোৰ পিন্ধাৰ ফলত এই দিনটোত আপুনি কি শুভ ফল পাব পাৰিব, কি বেমাৰ আজাৰৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰিব, লগতে সোমবাৰৰ দিনটোত আপুনি কি বস্তু খোৱাটো খুবেই জৰুৰী, কি বস্তু খালে মহাদেৱ খুবেই প্ৰসন্ন হয়, এই সকলোবিলাক কথা আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। লগতে আপোনালোকক এনেকুৱা এটা উপায় দিম, যিটো উপায় আপুনি এই জেঠ মাহত যদি যিকোনো এটা সোমবাৰে গৈ কৰিব পাৰে শিৱ মন্দিৰত, তেতিয়া আপুনি আৰ্থিকভাৱে উন্নতি হ'ব পাৰিব। আপোনাৰ জীৱনৰ টকা পইচাৰ সমস্যা দূৰ হৈ পৰিব। সেইবাবে আজিৰ ভিডিঅ'টো আপুনি এবাৰ সম্পূৰ্ণকৈ চোৱাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, আপুনি হয়তো জানে, সনাতন ধৰ্মশাস্ত্ৰৰ অনুসৰি সোমবাৰৰ দিনটো সমৰ্পিত কৰা হয় প্ৰভু ভোলানাথৰ নামত। এই দিনটোত প্ৰভু ভোলানাথক ভক্তসকলে মন্দিৰলৈ গৈ শিৱলিংগত প্ৰাৰ্থনা কৰে, জল অৰ্পণ কৰে, কেঁচা গাখীৰ ধতুৰা ইত্যাদি অৰ্পণ কৰি প্ৰভু ভোলানাথৰ ভক্তসকলে প্ৰভু ভোলানাথক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। আপুনি যদি এই জেঠ মাহত এনে কাম কৰিব পাৰে সোমবাৰে, তেতিয়া আপোনাৰ ওপৰতো দুহাতেৰে কৃপা প্ৰদান কৰিব প্ৰভু ভোলানাথে। আপুনিও যদি প্ৰভু ভোলানাথৰ আপুনি পৰম ভক্ত হয়, আপুনিও যদি প্ৰভু ভোলানাথৰ কৃপা দৃষ্টি লাভ কৰি আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰিব বিচাৰে, তেন্তে আপুনি কমেন্ট ছেকশ্যনলৈ এতিয়াই যাওক আৰু আপুনি হৰ হৰ মহাদেৱ বুলি অৱশ্যেই কমেন্ট লিখক। লগতে প্ৰভু ভোলানাথৰ নামত আপুনি এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। আপুনি যদি প্ৰথমবাৰ আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আপুনি এটা নজনা কথা জীৱনত জানিবৰ বাবে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডতে থকা নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। আমি দিয়া প্ৰতিটো ভিডিঅ' আপুনি সম্পূৰ্ণকৈ চালে আপুনি প্ৰতিদিনে এটা নজনা কথা জানিবৰ বাবে সক্ষম হ'ব পাৰিব। সেইবাবেই আপুনি চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰখাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, শিৱ ভগৱানক সন্তুষ্ট কৰিবলৈ ভক্তসকলে বহু ধৰণৰ উপায় কৰে, লগতে প্ৰভু ভোলানাথৰ বহুতো প্ৰিয় বস্তু অৰ্পণ কৰে ভক্তসকলে। যদি কোনো ব্যক্তিয়ে প্ৰভু ভোলানাথক পবিত্ৰ অন্তৰে, সঁচা হৃদয়েৰে, পবিত্ৰ মনেৰে পূজা অৰ্চনা কৰে, তেন্তে ভোলানাথে সেই ব্যক্তিজনৰ, সেই ভক্তৰ সকলো মনোবাঞ্ছা ইচ্ছা পূৰণ কৰে অতি শীঘ্ৰেই। আপোনাৰ যদি ৰাশিফলত চন্দ্ৰৰ লগত জড়িত কোনো দোষ থাকে, তেন্তে আপুনি ভগৱান শিৱক পূজা অৰ্চনা কৰিলে সেই আপোনাৰ চন্দ্ৰ অৰ্থাৎ ৰাশিফলত যি চন্দ্ৰৰ লগত জড়িত কোনো দোষ থাকে, সেই দোষ দূৰ হৈ পৰিব। চন্দ্ৰক শান্ত কৰিবলৈ জ্যোতিষ শাস্ত্ৰত কোৱা বিভিন্ন উপায়ৰ ভিতৰত এইটো এটা প্ৰধান উপায়। আপুনি যদি চন্দ্ৰৰ দোষ দূৰ কৰিব বিচাৰে, চন্দ্ৰক যদি আপুনি শান্ত কৰিব বিচাৰে, তেন্তে আপুনি মহাদেৱক পূজা অৱশ্যেই কৰিব লাগে। প্ৰিয় দৰ্শক, আপুনি সোমবাৰৰ দিনটোত বগা সাজ পৰিধান কৰাৰ ফলত আপুনি বহুতো উপকাৰ পাব পাৰিব। বহু ধৰণৰ বেমাৰ আজাৰৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। কেনেকৈ পিন্ধিব, কোনসকলে পিন্ধিব লাগে, কেনেকৈ পিন্ধিব, আপোনাক আমি এই ভিডিঅ'টোত সুন্দৰভাৱে সকলোবিলাক কথা শ্বেয়াৰ কৰিম। প্ৰিয় দৰ্শক, আপুনি এই সোমবাৰৰ দিনটোত চন্দ্ৰদোষ আপোনাৰ জীৱনত যদি থাকে, তেন্তে সেই চন্দ্ৰদোষ দূৰ কৰিবৰ বাবে আপুনি এই দিনটোত বগা বস্তু সেৱন কৰিব লাগে। যেনে আপুনি গাখীৰ, দৈ জাতীয় সামগ্ৰী, পায়স, চাউল আৰু বগা তিল আপুনি খাব পাৰে। এনে কৰিলে আপোনাৰ মনটো শান্ত হৈ থাকিব আৰু চন্দ্ৰদোষ আপোনাৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, জ্যোতিষ শাস্ত্ৰৰ মতে আপুনি সোমবাৰৰ দিনটোত
পানী, বগা তিল আৰু 11টা বেলপাত মিহলাই আপুনি ভগৱান শিৱক অভিষেক কৰিব লাগে। এনেদৰে যদি আপুনি ভগৱান শিৱক পূজা কৰে, এই বস্তুসমূহে যদি আপুনি অভিষেক কৰে, তেন্তে আপোনাৰ অতি শীঘ্ৰেই আপোনাৰ সকলো মনোকামনা পূৰণ হয় বুলি শাস্ত্ৰত বিশ্বাস কৰা হৈছে। সোমবাৰৰ দিনটোত আপুনি গাখীৰ, দৈ, বগা কাপোৰ, চেনি আদি আপুনি দান কৰিব পাৰে। তেনে ক্ষেত্ৰত আপোনাৰ ৰাশিফলত থকা যি চন্দ্ৰৰ দোষ, সেই চন্দ্ৰৰ দোষ দূৰ হৈ পৰিব আৰু আপোনাৰ মনলৈ শান্তি আহিব। আপুনি যেতিয়া সোমবাৰৰ দিনটোত আপোনাৰ ঘৰত প্ৰস্তুত কৰিব পায়স, আপুনি ঘৰত সকলোৱে খাবৰ বাবে সেই পায়স প্ৰস্তুত কৰি আপুনি পৰিয়ালৰ লগতে আপুনি দুখীয়া লোকৰ মাজতো, দুখীয়া মানুহকো আপুনি বিতৰণ কৰিব লাগে। তেনেকৈ যদি আপুনি খুৱাব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰখনত সুখ সমৃদ্ধি অটুট থাকিব। লগতে জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে যে সোমবাৰৰ দিনটোত আপুনি মাছক আটাৰ লাডু খুৱাব পাৰিলে চন্দ্ৰ শান্ত হৈ থাকে। ইয়াৰ লগতে আপোনাৰ ঘৰখনলৈ ধন সম্পত্তি, খাদ্য আৰু সমৃদ্ধিৰ কেতিয়াও অভাৱ অনাটন আপুনি দেখিবলগীয়া নহ'ব। ধন সম্পত্তিৰে ঘৰখনত ভৰি থাকিব, সুখ সমৃদ্ধিৰে ঘৰখন অটুট থাকিব। সেইবাবেই আপুনি চেষ্টা কৰিব এনে কাম কৰিবৰ বাবে। লগতে প্ৰিয় দৰ্শক, আপুনি যদি মহাদেৱৰ আশীষ লাভ কৰিব বিচাৰে, তেতিয়া আপুনি যিকোনো মাহৰ আপুনি সোমবাৰৰ দিনটোত মহামৃত্যুঞ্জয় মন্ত্ৰ আপুনি জপ কৰিব। শিৱ মহামৃত্যুঞ্জয় মন্ত্ৰ আপুনি 108 বাৰ জপ কৰিব। এই মন্ত্ৰ জপ কৰিলে প্ৰভু ভোলানাথ খুবেই প্ৰসন্ন হ'ব আৰু এইটো এটা উত্তম উপায় বুলি জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে। এই উপায়টোৰ দ্বাৰা আপুনি মহাদেৱৰ কাষ চাপি মহাদেৱৰ কৃপা দৃষ্টি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। লগতে যিসকলৰ জীৱনত ধন টকাৰ বহুত অভাৱ অনাটন হৈ থাকে, সেইসকলে কৰিব পৰা এটা উপায় হৈছে সোমবাৰৰ দিনটোত, যিকোনো মাহৰ সোমবাৰৰ দিনটোত আপুনি শিৱ মন্দিৰলৈ গৈ ভক্তি মনেৰে সঁচা হৃদয়েৰে আপুনি এমুঠি কেঁচা চাউল আপুনি ল'ব আৰু সেই কেঁচা চাউল মুঠি লওঁতে ভগা চিগা যাতে নাথাকে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। গোটা আপুনি কেঁচা চাউল এমুঠি লৈ শিৱলিংগত অৰ্পণ কৰি আপুনি মহাদেৱৰ আগত আপোনাৰ সমস্যাৰ কথা প্ৰকাশ কৰিব। তেনেকৈ যদি আপুনি প্ৰাৰ্থনা কৰে, মহাদেৱৰ কৃপাত আপোনাৰ সেই টকাৰ সমস্যা খুব কম দিনৰ ভিতৰতে দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক আপুনি সোমবাৰে বগা কাপোৰ পিন্ধাৰ উপকাৰিতা কি আপোনাৰ বাবে। আপুনি কি কি সফলতা বা কি আপুনি ৰোগ ব্যাধিৰ পৰা আপুনি মুক্ত হৈ থাকিব এই দিনটোত বগা কাপোৰ পিন্ধাৰ ফলত। আমি আহক এইবাৰ তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। তাৰ আগতে যদি আপুনি ইমানলৈকে প্ৰভু ভোলানাথৰ নাম কমেণ্টত স্মৰণ কৰা নাই, তেন্তে ভক্তি মনেৰে আপুনি হৰ হৰ মহাদেৱ বুলি অৱশ্যেই ধ্যান কৰিব। এতিয়া আপুনি কথাখিনি খুব ধ্যান দি চাব, খুব ধ্যান দি আপুনি কথাখিনি লক্ষ্য কৰিব। আপোনাৰ বাবে কথাখিনি খুবেই গুৰুত্বপূৰ্ণ। আপুনি যদি প্ৰতি সপ্তাহৰ অৰ্থাৎ সোমবাৰৰ পৰা যদি আপুনি বগা কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰে, তেন্তে আপুনি ইয়াৰ ফলত বহুতো উপকাৰ পাব পাৰিব। ই কেৱল এটা ৰঙেই নহয়, ই জীৱনৰ ভাৰসাম্য অনাৰ কাৰকো হ'ব পাৰে। জ্যোতিষ শাস্ত্ৰত ভগৱান শিৱক সোমবাৰৰ অধিপতি আৰু এই দিনটোৰ গ্ৰহ চন্দ্ৰ বুলি গণ্য কৰা হয়। সেয়েহে এই দিনটোত বগা ৰং পিন্ধাটো খুবেই শুভ বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। সেয়েহে আপুনি এই দিনটোত বগা কাপোৰ পিন্ধিলে, বগা কাপোৰ পৰিধান কৰিলে আপুনি চন্দ্ৰৰ শক্তি সক্ৰিয় হ'বলৈ আৰম্ভ কৰিব পাৰিব। আপোনাৰ জীৱনত যদি কিবা কাৰণত চন্দ্ৰৰ দোষ থাকে, সেই চন্দ্ৰৰ দোষো আপোনাৰ দূৰ হৈ পৰিব। চন্দ্ৰ গ্ৰহ শক্তিশালী হৈ উঠিব। তাৰ পিছত ব্যক্তিজনৰ জীৱনত বিভিন্ন বেমাৰ আজাৰৰ পৰাই হওক বা বিভিন্ন সমস্যাই হওক, সকলোখিনি দূৰ হৈ পৰিব। বহুতো আপুনি জীৱনত
উপকাৰ পাবলৈ সক্ষম হ'ব পাৰিব। বগা ৰং বিশুদ্ধতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতীক। গতিকে সোমবাৰে যেতিয়া কোনোবা ব্যক্তিয়ে বগা কাপোৰ পিন্ধে তেতিয়া সেই ব্যক্তিজনৰ চাৰিওফালে নেতিবাচক শক্তি আঁতৰিবলৈ আৰম্ভ কৰি যায় আৰু তেওঁলোকৰ মনটো শান্ত হৈ থাকে। মানসিক তেওঁলোকৰ সমস্যা জীৱনত থাকিলে সেই মানসিক সমস্যা দূৰ হৈ পৰে। বিভিন্ন ৰোগ ব্যাধি দূৰ হৈ পৰে সেইজন ব্যক্তিৰ জীৱনৰ পৰা। চন্দ্ৰ হৈছে কল্পনা আৰু চিন্তাৰ সৃষ্টিশীলতাৰ কাৰক। বগা ৰঙে এই শক্তিক শক্তিশালী কৰাত সহায় কৰে। লেখা, শিল্প আৰু ডিজাইন বা অনুৰূপ সৃষ্টিশীল কামৰ লগত জড়িত লোকসকলে সোমবাৰৰ দিনটোত বগা কাপোৰ পিন্ধিব লাগে। চন্দ্ৰ আমাৰ মনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। সেয়েহে আমি যেতিয়া সোমবাৰৰ দিনটোত বগা কাপোৰ পিন্ধো তেতিয়া আমাৰ মনটো আবেগেৰে ভাৰসাম্যপূৰ্ণ হৈ পৰে। কেৱল ইমানেই নহয়, আমাৰ মনটো স্থিৰ হৈও থাকে। খং, অস্থিৰতা আৰু খিংখিঙীয়া স্বভাৱ নিয়ন্ত্ৰণ কৰি ৰাখে। যিসকলৰ খং ৰাগ বেছি খিংখিঙীয়া স্বভাৱৰ সেইসকলে এই দিনটোত বগা কাপোৰ পিন্ধিলে তেওঁলোকৰ মনটো শান্ত কৰি তুলি ৰাখিব পাৰিব। লগতে আৱেগিক অশান্তিও কম হৈ থাকে এই দিনটোত বগা কাপোৰ পিন্ধাৰ ফলত। বগা ৰঙে এজন ব্যক্তিক মহাজাগতিক চক্ৰৰ সৈতে সংযোগ কৰিব পাৰে। গতিকে সোমবাৰে যেতিয়া কোনো ব্যক্তিয়ে বগা ৰঙৰ কাপোৰ পিন্ধে আৰু তেতিয়া সেইসকল ব্যক্তিৰ আভ্যন্তৰীণ শক্তি আৰু আচৰণৰ আগস্থানলৈ আহে বুলি কোৱা হৈছে। তেওঁলোকৰ আভ্যন্তৰীণ শক্তি আৰু আচৰণ আগস্থানলৈ আহি যায়। সেয়েহে আপুনিও সোমবাৰৰ দিনটোত বগা কাপোৰ পৰিধান কৰিবলৈ চেষ্টা কৰিব। কেৱল ইমানেই নহয়, বগা কাপোৰ পিন্ধাৰ ফলত মন স্থিৰ হৈ থাকে আৰু কামত মনোনিৱেশ কৰিব পাৰি। মনটোক শান্ত আৰু স্পষ্ট কৰি ৰাখিবলৈ হ'লে ডাঙৰ ডাঙৰ সিদ্ধান্ত ল'ব পৰাকৈ আপুনি সোমবাৰৰ দিনটোত বগা কাপোৰ পিন্ধাটো জৰুৰী। সোমবাৰৰ দিনটোত বগা ৰঙৰ কাপোৰ পিন্ধিলে চন্দ্ৰৰ শক্তি আপোনাৰ লগত থাকিব আৰু আপোনাৰ চিন্তাত দ্ৰৱীভূত হোৱাত সহায় কৰিব। যাৰ ফলত আপুনি যিকোনো কামত মানসিক চাপ নোহোৱাকৈ আপুনি যিকোনো সিদ্ধান্ত, যিকোনো কাম আপুনি কৰাত শক্তি লাভ কৰি যাব। সেইবাবে আপুনি এই দিনটোত বগা কাপোৰ পিন্ধিব লাগে। প্ৰিয় দৰ্শক, এইখিনিতে এটা কথা ক'ব বিচাৰিছো, যিসকল বিবাহিত মহিলা আছে সেইসকলে সোমবাৰৰ দিনটোতেই হওক বা বাকী বেলেগ দিনতেই হওক একেবাৰে বগা সাজ কেতিয়াও পিন্ধাটো উচিত নহয়। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। বগা ৰঙৰ লগত আপুনি বেলেগ ৰং মিলাই আপুনি কাপোৰ পিন্ধিব লাগে। একেবাৰে আপুনি এই দিনটোত বগা কাপোৰ পিন্ধাটো একেবাৰে উচিত নহয়। কেৱল সোমবাৰ বুলিয়েই নহয়, যিকোনো দিনতে বিবাহিত মহিলা এগৰাকীয়ে বগা সাজ পিন্ধাটো অশুভ বুলি গণ্য কৰা হয়। সেয়েহে আপুনি বগা সাজৰ লগত বেলেগ ৰং আপুনি মিলাইহে পৰিধান কৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আপুনি যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে অৱশ্যেই ভিডিঅ'টোত এটা লাইক কৰি আমাৰ মনোবল বঢ়াব। লগতে আপোনাৰ বন্ধুবৰ্গ, আত্মীয়ৰ লগত শ্বেয়াৰ কৰিব। গতিকে প্ৰিয় দৰ্শক, আপুনি যদি জীৱনত সফলতা পাব বিচাৰে আৰু আপুনি ভাল ফল পাব বিচাৰে, মানসিক শান্তি যদি আপুনি লাভ কৰিব বিচাৰে, চন্দ্ৰৰ দোষ দূৰ কৰিব বিচাৰে আৰু আপোনাৰ জীৱনত যদি সঘনাই বহুতো বেমাৰ আজাৰ হৈ থাকে তেন্তে আপুনি এই দিনটোত বগা সাজ পৰিধান কৰাটো জৰুৰী। আপুনি যদি এই দিনটোত বগা সাজ শাস্ত্ৰৰ অনুযায়ী পিন্ধিব পাৰে তেতিয়াহ'লে আপুনি সফলতা পাব আৰু আপুনি খুব ভাল ফল আগন্তুক দিনত পাবলৈ সক্ষম হ'ব। গতিকে প্ৰিয় দৰ্শক, আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। তেতিয়ালৈকে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।